হেল্ল' এভৰিৱান আপোনালোকে ইমাজিন কৰক ভাবকচোন এবাৰ যে চেৰিটি হওক স্কুল হস্পিটেল বা ইণ্ডিয়াৰ NGOখিনিয়ে পইচা বাহিৰা দেশৰ পৰা পায় আৰু সেইখিনি পইচা ষ্টুডেণ্টছ হওক বা দুখীয়া ল'ৰা ছোৱালী তাৰপিছত হেল্থ ছাৰ্ভিচৰ কাৰণে বা যিকোনো দুৰ্যোগ আহক তাত হেল্প হয় বা এডুকেশ্যন প্ৰমোশ্যনৰ কাৰণে বা ৰিচাৰ্চ কণ্ডাক্টৰ কাৰণে মানে পইচাখিনি ইউজ হয় যোনখিনি ইম্পৰ্টেণ্ট হয় ছ'চাইটিৰ কি হয় এক্টিভিটিছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় বাট তাতে এটা কুৱেশ্যনছ আহে যে হু চেকছ মানে কোনে চেক কৰে যে এই ফৰেন মানি ক'ৰ পৰা আহে আৰু কেনেকৈ ইউজ হয় যদি এই মানিখিনি এই পইচাখিনি যদি মিছ ইউজ হয় যোনটোৱে মানে কি হয় ইণ্ডিয়াৰ ছ'ভেৰেণ্টি বা সাৰ্বভৌমত্ব বা পাব্লিক অৰ্ডাৰ হওক ইলেকশ্যন হওক নেশ্যনেল ছিকিউৰিটিৰ ওপৰত থ্ৰেট হয় তো এই গোটেইখিনি কুৱেশ্যনৰ আনচাৰ দিবৰ কাৰণে ইণ্ডিয়াত এটা ল আছে সেই লটো হৈছে ফৰেন কণ্ট্ৰিবিউশ্যন ৰেগুলেটিং এক্ট অৰ FCRA হেল্ল' এভৰিৱান মই হীৰা শৰ্মা অংকুৰন এছিয়াছ একাডেমীত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি ডিছকাছ কৰিম FCRA বা ফৰেন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্টৰ বিষয়ে কি হয় এতিয়া বিলটো বহুত উত্থাপন বহুত দিনৰ পৰা নিউজত চলি আছে আপোনালোকে দেখিছে তো বিলৰ বিষয়ে আমি আজি ডিছকাছ কৰোঁ অকণমান বস্তুটো কি হয় কি নহয় আহক এই ভিডিঅ' গোটেই চাব আপোনালোকৰ গোটেই ডিছকাশ্যন মানে কি হ'ব মই এনেকৈ ডিছকাছ কৰিছোঁ আপোনালোকে যিকোনো এক্সামতো আপোনালোকৰ হেল্প হ'ব পাৰে ঠিক আছে এতিয়া এইটো আপোনালোকে কি বুজিব FCRA কি হয় ইণ্ডিয়াই কেনেকৈ ৰেগুলেট কৰে গোটেইখিনি বস্তু এতিয়া আপোনালোকে জানিব লাগিব FCRA কি হয় ঠিক আছে হোৱাট ইজ FCRA FCRA হৈছে মানে এনেকুৱা ল যি মানে ইণ্ডিয়ান ইণ্ডিভিজুৱেলছ হওক এছ'চিয়েশ্যন ট্ৰাষ্ট NGO কোম্পানী যিবিলাক পইচা ফৰেনৰ পৰা আহে পইচা এটা এমাউণ্ট আহে হেল্প কৰিবৰ কাৰণে সেইখিনি গোটেইখিনি বস্তুক মানে কি কৰে আৰ্টিকুলেট কৰে গোটেইখিনিক মানে কি কৰে ল হয় যোনটোৱে কণ্ট্ৰল কৰে মই লিখি দিওঁ FCRA ইজ দেট ল দেট কণ্ট্ৰলছ যোন এনেকুৱা আইনী ব্যৱস্থা হয় যিয়ে কি কৰে কণ্ট্ৰল কৰে যে how Indian individuals associations trust companies মানে যিখিনি এইকেইটা বস্তুৱে মানে কি হয় পইচা ৰিচিভ কৰে যোনটো ফৰেন কণ্ট্ৰিবিউশ্যন থাকে পইচা ছিকিউৰিটি হিচাপত পঠাইতে তাৰপিছত বা আৰ্টিকলছৰ বস্তু বাহিনী পঠায় সেইখিনি মানে যিখিনি চ'ৰ্চেছ আউটছাইড ইণ্ডিয়াৰ পৰা আহে সেইখিনি কি কৰে FCRAটোৱে কি কৰে কণ্ট্ৰল কৰে যদি কণ্ট্ৰল নকৰে কি হ'ব প্ৰব্লেম কি হ'ব নানান ধৰণৰ খেলি মেলি দেশত দেখা দিব বা নেশ্যনেল ছিকিউৰিটিত থ্ৰেট হৈ পৰিব সাৰ্বভৌমত মানে প্ৰব্লেম আহিব বা ইলেকশ্যনছবিলাকত কি কৰিব মেনিপুলেট কৰিব পাৰে সেইকাৰণে এই লটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এইটো কোনটোৱে এডমিনিষ্ট্ৰেট কৰে বুলি ক'লে ক'ব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰত আহে এইটো বস্তু মনত ৰাখিব আপোনালোকৰ প্ৰিলিমছ টাইপৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত আহে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ এইটোৰ আণ্ডাৰত আহে ঠিক আছে MHA চিম্পল ৱৰ্ডত মানে মই আপোনালোকক তিনিটা মেইন বস্তু কৈ দিছোঁ যে FCRA কি কণ্ট্ৰল কৰে ফাৰ্ষ্ট FCRA কি কৰে FCRA প্ৰথম কি কৰে ডিচাইড কৰে মানে কোনে ৰিচিভ কৰিব পাৰে ফৰেন ফাণ্ড মানে ইট ডিচাইডছ হু কেন ৰিচিভ ফৰেন ফাণ্ডছ কোনে ফৰেন ফাণ্ডছ মানে ৰিচিভ কৰিব পাৰে এইটো ডিচাইড কৰে কোনে কৰে জানেনে যিকেইটা ৰেজিষ্টাৰ্ড আছে স্পেচিয়েলি পাৰ্মিটেড অৰ্গেনাইজেশ্যন আছে সিহঁতেহে ইণ্ডিয়াত মানে কি কৰে ফৰেন কণ্ট্ৰিবিউশ্যনছ কৰিব পাৰে যেনেকৈ ৰেড ক্ৰছ ছ'চাইটি আছে যিয়ে অসমৰ কিছুমান বস্তুত মানে ফাণ্ড কৰিছে তেনেকুৱা টাইপৰ ৰেজিষ্টাৰ্ড ছ'চাইটি ৱেল ন'ন ছ'চাইটি যাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে যাৰ কাৰণে পাৰ্মিশ্যন লোৱা গৈছে সেনেকুৱা মানে ছ'চাইটিহে কি কৰিব পাৰে FCRA ডিচাইড কৰিব পাৰে এতিয়া নেক্সট FCRAৰ আণ্ডাৰত কি আহে নেক্সট কণ্ট্ৰল কি আহে এইটো কি কৰে ইট ডিচাইডছ হাউ দ্য money should be used যিকেইটা পইচা আহে how the money should be used অ'কে যিখিনি পইচা আহে ন সেইখিনি কেনেকৈ মানে ইউজ কৰিব লাগে অৰ্গেনাইজখিনিয়ে মানে যিখিনি ফাণ্ডছ আহে বেংক একাউণ্টত আৰু প্ৰপাৰ ৰেকৰ্ডছখিনি মেইনটেইন কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে এই বস্তুটো কি কৰে FCRA হেৰি কৰে কি কয় ডিচাইড কৰে আৰু এইটো লাষ্ট কি কৰে ইট প্ৰিভেণ্টছ মিছ ইউজ কৰা মানে প্ৰিভেণ্ট কৰে কি কৰে যিখিনি মানে বস্তুখিনি আহে পইচাখিনি আহে বা আৰ্টিকলছ আহে সেইখিনি মানে মিছ ইউজ নহয় যাতে
ফৰেনৰ মানে কি হয় ছিকিউৰিটি হওক ছভাৰেনিটি আমাৰ ইণ্ডিয়াৰ সাৰ্বভৌমত্ব বা ছিকিউৰিটি আমাৰ হওক বা ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যন বা পাব্লিক অৰ্ডাৰ এইবিলাক কি কৰে ৰেষ্ট্ৰিক্ট কৰে ঠিক আছে আপোনালোকে গম পালে কেনেকৈ এইটো FCR কাম কৰে এইটোৱে মিছ ইউজ হোৱাৰ পৰা প্ৰিভেণ্ট কৰে এইটোৱে ডিচাইড কৰে যে মানি কেনেকৈ ইউজ হ'ব আৰু মানি ক'ৰ পৰা আহে পইচাখিনি ক'ৰ পৰা আহে কি কামত ইউজ হয় সেইখিনি বস্তু FCR ডিচাইড কৰে FCR কিয় ইম্পৰ্টেণ্ট হয় ৱাই FCR মানে FCR কিয় ইম্পৰ্টেণ্ট এইটোতো জানিব লাগিব ন আপোনালোকে কিয় লাগে মানে গ্ল'বেলাইজেশ্যনৰ কাৰণে আমাৰ পৃথিৱীখন মানে গোটেই টেকন'লজি হওক বা বিজনেছ হওক এডুকেশ্যন হওক হেল্থ কেয়াৰ ৰিচাৰ্চ হিউমেনিটেৰিয়ান ৱৰ্ক এইবিলাক কামৰ কাৰণে কি হৈ আছে আমাৰ পৃথিৱীখন মানে এটা জোঁটত বান্ধোন খাই আছে আমাক চবেই গোটেই কাণ্ট্ৰিৰ হেল্প লাগে এতিয়া আমাৰ কি হৈছে অইলৰ প্ৰব্লেম আছে ন অইলৰ প্ৰব্লেমৰ কাৰণে আমি ইৰাক হওক বা যিকোনো স্পেচ টেকন'লজিৰ কাৰণে ৰাছিয়া হওক আমেৰিকা হওক আমি এইবিলাকৰ ওপৰত ডিপেণ্ডেণ্ট আছোঁ তো আমি ইণ্টাৰডিপেণ্ডেণ্ট কাণ্ট্ৰিজখিনি ইণ্টাৰডিপেণ্ডেণ্ট ইচ আদাৰৰ লগত তো আমাক পইচাও লাগিব আমাক হেল্পো লাগিব ট্ৰেডৰ ক্ষেত্ৰত লাগে আমাক টেকন'লজিৰ ক্ষেত্ৰত লাগে এডুকেশ্যনৰ ক্ষেত্ৰত লাগে হেল্থ কেয়াৰত লাগে ৰিচাৰ্চ হিউমেনিটেৰিয়ান এটা দুৰ্ভিক্ষ আহি গওক দুৰ্যোগ আহক যোনটো দেশতো হওক যোনটো দেশে পাৰে হেল্প কৰে তো এইখিনি কামত কি লাগে FCR ইম্পৰ্টেণ্ট হয় যেনেকৈ এডুকেশ্যনেল প্ৰজেক্টছখিনি হওক মেডিকেল এণ্ড হেল্থ ছাৰ্ভিচৰ প্ৰজেক্ট হওক ডিজাষ্টাৰ ৰিলিজ হওক চাইণ্টিফিক ৰিচাৰ্চৰ কাৰণে লাগে আমাৰ যোনটো কিছুমান মানে এনভাইৰমেণ্টেল প্ৰটেকশ্যনৰ কাৰণে কেইটামান মানে হেৰি আছে নহয় বাইণ্ডিং বস্তুবিলাক আছে এই গোটেইখিনি বস্তুৰ কাৰণে আমাক কি লাগে FCR তাত মানে কি হয় ফৰেন ফাণ্ডছ আহে জেনুইন মানে ছ'চিয়েল ৱেলফেয়াৰ এক্টিভিটিছৰ কাৰণে জেনুইন আহে কিছুমান বস্তু জেনুইন আহে আৰু কিছুমান বস্তু ফ্ৰডো আহে তো আমি তাত চিনি পাব লাগিব জেনুইন কজৰ কাৰণে বস্তু ব্যৱহাৰ হৈ আছে নে সেইটোৰ মিছ ইউজ হৈ আছে যোনটো জেনুইন কজৰ কাৰণে যদি নহয় তেতিয়াতো প্ৰব্লেম হ'ব ন আৰু এই গভৰ্ণমেণ্টে এইটো বস্তু ৰেছপনচিবিলিটি ল'ব লাগিব বা লয় যে মানে যোনখিনি পইচা ট্ৰান্সপেৰেণ্ট আৰু একাউণ্টেবল হ'ব লাগিব আমি জানিব লাগিব কি কাৰণত কেনেকৈ ইউজ হৈ আছে সেইকাৰণে ৰেগুলেশ্যন বনাব লাগিব নহ'লে আমাৰ দেশৰ কাৰণে প্ৰব্লেম হ'ব বাহিৰা দেশে কিবা বেলেগ কামৰ কাৰণে আমাক ইলেকশ্যন মেনিপুলেট কৰিব হওক কিবা বেলেগ কাৰণৰ কাৰণে ফাণ্ডিং কৰি আছে বা দেশৰ নেশ্যনেল ছিকিউৰিটিৰ থ্ৰেট হ'ব পাৰে সেই পইচাখিনি তো সেই গোটেইখিনি বস্তু ডাটাবেছৰ কাৰণে আমাৰ কি হয় FCR ইম্পৰ্টেণ্ট হয় মই অলপ ইয়াত লিখি দিওঁ কি কাৰণে লাগিব এডুকেশ্যনেল প্ৰজেক্ট এইবিলাকত কি হয় আমাৰ ফৰেন ফাণ্ডিং আহে এডুকেশ্যন প্ৰজেক্ট মেডিকেল এণ্ড হেল্থ ছাৰ্ভিচেছ ডিজাষ্টাৰ ৰিলিজ এইবিলাক এনেকুৱা ধৰণৰ নানান ধৰণৰ এনভাইৰমেণ্টেল প্ৰটেকশ্যন এই নানান ধৰণৰ বস্তুৰ কাৰণে কি লাগে আমাক ফৰেন ফাণ্ডছ আহে আৰু এইকেইটা যাতে মেনিপুলেট নহওক ফ্ৰড নহওক আমাৰ দেশৰ কামৰ কাৰণে ইউজ হওক অথেণ্টিকেশ্যনৰ কাৰণে আমাক FCR অনা গৈছে আই হোপ মানে আপোনালোকে কাৰণটো কনফিউজন মানে দূৰ হ'ল ঠিক আছে এতিয়া মানে ইয়াৰ এইটো আপোনালোকে ভাবিছে চাগে যোনটো এমেণ্ডমেণ্ট বিল কৰা হৈছে এইটো প্ৰথমবাৰ কৰা হৈছে কি নহয় তাৰ আগতে এক্ট আছিলে 1976 মানে কি আছে FCR মানে এক্ট হিচাপে আছিলে অৰিজিনেল এক্ট এইটো হয় ইয়াকে এমেণ্ড কৰা হৈছে বহুত টাইম ইণ্ডিয়াই কি কৰে 1976 চনত মানে কি কৰে FCR কৰে এই টাইমত মানে ইমাৰ্জেঞ্চি লাগিছিলে সেইকাৰণে FCR ইনে কৰা হৈছিলে ইয়াক বহুতবাৰ সংশোধন কৰা হৈছে আৰু 2010তো মানে নতুন সংশোধন কৰি এটা এক্ট পাছ কৰা গৈছিলে এইটো অলপ কমপ্লেক্স হৈছে তাৰপিছতো মানে এমেণ্ডমেণ্ট চলি থাকিল 1976 2010 দেন 2016তো এমেণ্ডমেণ্ট হ'ল 2018তো এমেণ্ডমেণ্ট হ'ল 2020 চনতো কি হৈছে এমেণ্ডমেণ্ট হৈছে তাৰপিছত কি কৰে এতিয়া 2026ত যোনটো আছে এইটো আকৌ কিছুমান চেঞ্জেছ বিচাৰিছে ঠিক আছে এতিয়া কোৰ অবজেক্টখিনি কি হয় কোৰ অবজেক্ট এটা আপোনালোকে জানিব লাগিব মেইন উদ্দেশ্য কি হয় FCR আনাৰ তো আপোনালোকে জানিব ট্ৰান্সপেৰেঞ্চি মই বাৰ কৈ আছোঁ ট্ৰান্সপেৰেঞ্চি জানিব লাগিব ৰিজন জানিব লাগিব ট্ৰান্সপেৰেঞ্চি লাগিব আপোনালোকে যদি কিবা এটা বস্তু ক'ৰবাত ইনভেষ্ট কৰি আছে আপোনালোকৰ তাৰ ডিটেইলছ লাগিব নে নাই আপোনালোকে ক'ৰবাত পইচা নিজৰ সময় পইচা দি আছে তাত যদি আপোনালোকক বস্তু লুকোৱা হয় বা কোৱা নাযায় তো সেইটো ট্ৰান্সপেৰেণ্ট নহয় তেতিয়া আপুনি বিশ্বাস কৰিব পাৰিব জানো নোৱাৰে ন তো ট্ৰান্সপেৰেঞ্চি মেইন অবজেক্টিভ হয় কি মানে সিহঁতে কি কৰিব লাগিব ইয়াত ট্ৰান্সপেৰেঞ্চি দেখাবৰ কাৰণে কি কৰিব লাগিব যিকেইটা মানে কোম্পানীয়ে ফৰেন ফাণ্ডছ মানে ইয়াত পায় ফৰেন ফাণ্ডছখিনি সিহঁতে গভৰ্ণমেণ্টৰ লগত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ট্ৰান্সপেৰেঞ্চিৰ কাৰণে অ'কে ফাৰ্ষ্ট কি কৰিব লাগিব আপোনালোকে ক'লোঁ মই ৰেজিষ্টাৰ উইথ দ্য গভৰ্ণমেণ্ট অ'কে ৰেজিষ্টাৰ উইথ দ্য গভৰ্ণমেণ্ট ৰেজিষ্টাৰ কৰিব লাগিব গভৰ্ণমেণ্টৰ লগত তাৰপিছত নেক্সট কি কৰিব লাগিব ডেজিগনেটেড বেংক একাউণ্ট লাগিব মানে যোনটো অথেণ্টিকেট আছে ফ্ৰড নহয় যোনটো মানে ডেজিগনেটেড ডাঙৰ এটা বেংক যোনটো নাম আছে ধৰক SBI আমাৰ আছে তেনেকুৱা টাইপৰ মানে ডেজিগনেটেড বেংকৰ লগত লিংক থাকিব লাগিব যোনে মানে পইচা পঠিয়াইছে বা ৰিচিভ কৰা মানুহৰো অ'কে ইউজ আ ডেজিগনেটেড বেংক একাউণ্ট এই বস্তুখিনি পইণ্টছখিনি মনত ৰাখিব কি চেঞ্জেছ আহিছে এইবিলাক ইয়াতে আছে আপোনালোকৰ আনচাৰ
ডেজিগনেটেড বেংক একাউণ্ট অ'কে আৰু মানে ডিছক্ল'জ কৰিব লাগিব কিমান পইচা পাইছে অভিয়াছলি ভাল কামৰ কাৰণে পঠাইছে যদি লোক ধাক কৰাৰ কথাটো নাহে তো ডিছক্ল'জ কৰিব লাগিব ডিছক্ল'জ দ্য এমাউণ্ট ৰিচিভড কিমান পইচা পাইছে সেই বস্তু ডিছক্ল'জ কৰিব লাগিব আৰু তাৰপিছত মেনশ্যন দ্য ড'নাৰ এণ্ড পাৰ্পজ পইচা পঠোৱা মানুহৰ নাম আৰু কি পাৰ্পজৰ কাৰণে কি কামৰ কাৰণে তেখেতে হেল্থ ছেক্টৰক হেল্প কৰিব বিচাৰিছে নে NGOক দিব বিচাৰিছে নে এডুকেশ্যনত ফাণ্ড কৰিব বিচাৰিছে নে দুৰ্ভিক্ষ বা দুৰ্যোগ এইবিলাকত কৰিব বিচাৰিছে তো ইয়াত আৰু এটা ট্ৰান্সপেৰেঞ্চিত কি পৰে মেনশ্যন দ্য ড'নাৰ কোনে পঠিয়াইছে আৰু পাৰ্পজ কি মেনশ্যন দ্য ড'নাৰ এণ্ড পাৰ্পজ অ'কে এই বস্তুটো অথেণ্টিকেশ্যন লাগে ট্ৰান্সপেৰেঞ্চি লাগে আৰু কি কৈছে ফাইল মানে কি হয় অডিটেড ফাইল মানে ৰিটাৰ্ণছ অনলাইন কিমান পাইছে গোটেইখিনি কি কৰিব লাগে ট্ৰান্সপেৰেঞ্চি ৰাখিব লাগিব এতিয়া নেক্সট আহিব ফাৰ্ষ্ট মই ৰিজন ক'লোঁ অবজেক্টিভখিনি এতিয়া নেক্সট আহিব একাউণ্টেবিলিটি অ'কে কি হয় একাউণ্টেবিলিটি কেনেকুৱা হয় যিখিনি পইচাখিনি গোটেই আছে প্ৰজেক্টৰ কাৰণে আছে গোটেইখিনি ট্ৰেচেবল হ'ব লাগিব আমি পাৰিব লাগিব যে ক'ৰ পৰা আহিছে কিমান অনুপাতত মানে খৰচ হৈছে ক'ত খৰচ হৈছে কি কামত খৰচ হৈছে গোটেইখিনি লাগিব তো ইয়াত কি আছে ট্ৰেচেবল হ'ব লাগিব এভৰি ৰুপি শুড বি ট্ৰেচেবল অ'কে এভৰি ৰুপি শুড বি ট্ৰেচেবল কাৰণ এই বস্তু আনা ৰিজন হৈছে ইয়াত মানে বহুত ফৰেন ফাণ্ডছ আজিকালি আহিব ধৰিছে আৰু কোনটো কামত ইউজ হৈছে কি নহৈছে গভৰ্ণমেণ্টে এইটো মানে আমাৰ ছভাৰেনিটি বা সাৰ্বভৌম প্ৰটেক্ট কৰিবৰ কাৰণে মানে কৰিছে ঠিক আছে এটা নেক্সট অবজেক্টিভ কি হ'ব বুলি ক'লে আপোনালোকে লিখিব প্ৰটেকশ্যন অফ ছভাৰেনিটি কি হয় প্ৰটেকশ্যন অফ ছভাৰেনিটি বা সাৰ্বভৌমত্ব প্ৰটেকশ্যনৰ কাৰণে কেনেকৈ সাৰ্বভৌম প্ৰটেক্ট কৰিব পাৰিব আমাৰ নেশ্যনেল ছিকিউৰিটি যোনটো আমাৰ নেশ্যনেল ছিকিউৰিটিৰ পৰা থ্ৰেট হ'ব পাৰে পইচাখিনি বেয়া কামত ইউজ কৰিব পাৰে বা আমাৰ ভাৰতৰ মানে ছিকিউৰিটিত প্ৰব্লেম হাৰ্ম আহিব পাৰে এইকাৰণে আৰু কেতিয়াবা মেনিপুলেশ্যন কৰে ইলেক্টৰেল প্ৰচেছত মানে ইলেকশ্যনত বাহিৰৰ পৰা ফাণ্ড আহি এইবিলাক বস্তু মানে একাউণ্টেবিলিটি হোল্ড কৰিবৰ কাৰণে বস্তুটো আনিছে আৰু ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যনছ ঠিক আছে এইখিনি বস্তু আপোনালোকে বুজিলে আৰু মই কৈছোঁ আপোনালোকক কি প্ৰভিজনছখিনি মই কৈছোঁ কিয় লাগে মেণ্ডেটৰী ৰেজিষ্ট্ৰেশ্যন লাগিব মই এইটো লিখিয়ে দিওঁ আপোনালোকক কি প্ৰভিজনছ কি মানে আছে ইয়াত লিখা কি আছে ডকুমেণ্টেশ্যন কি কৰিব লাগে ইয়াত আছে মানে ইয়াৰ আগতে 2026 আগতে মানে আমি জানিব লাগিব কি আছে প্ৰেজেণ্ট ল'ত কি আছিলে মানে ৰেজিষ্ট্ৰেশ্যন মেণ্ডেটৰী আছিলে আগতে কি আছিলে মেণ্ডেটৰী ৰেজিষ্ট্ৰেশ্যন আছিলে ৰেজিষ্ট্ৰেশ্যন কৰাব লাগে অ'কে যোনে মানে অৰ্গেনাইজেশ্যনে পইচা বিচাৰে ফৰেন কণ্ট্ৰিবিউশ্যন বিচাৰে সিহঁতে মানে কি লাগে চাৰ্টিফিকেট বা পাৰ্মিশ্যন ল'ব লাগে তাৰপিছত ৰিনিউৱেল কৰিব লাগে মানে এটা টাইমত লাইচেঞ্চ ৰদ হৈ যায় মানে হেৰি হৈ যায় তাৰ সময় পিৰিয়ড শেষ হৈ যায় তাৰপিছত কি কৰিব লাগে ৰিনিউৱেল কৰিব লাগিব তাৰপিছত আৰু ফাণ্ডছখিনি প্ৰপাৰ ইউটিলাইজেশ্যন কি কামত ইউজ হৈছে এটা কেইটামান দিয়া আছে কালচাৰেল এক্টিভিটিছত কৰিব পাৰে আপোনালোকে তাৰপিছত ইকনমিক ডেভেলপমেণ্টৰ ওপৰত কামখিনি কৰিব পাৰে এডুকেশ্যনেল ৱৰ্কৰ ওপৰত আপোনালোকে পইচাখিনি ইউজ কৰিব পাৰে ৰিলিজিয়াছ আৰু ছ'চিয়েল ৱেলফেয়াৰ এক্টিভিটিজ হিউমেনিটেৰিয়ান এণ্ড চেৰিটেবল প্ৰজেক্টছ এইকেইটা বস্তুত কি কৰিব পাৰে ইউটিলাইজ কৰিব পাৰে ঠিক আছে কিন্তু এটা ইমান ভালকৈ যদি বস্তুটো চলি আছিল আগতে এনেকৈ চলি আছিল তো আপোনালোকক মনত কুৱেশ্যন আহিছে চাগে তেনেহ'লে FCR এতিয়া কিয় ইণ্ট্ৰডিউচ কৰিলে গভৰ্ণমেণ্টৰ মানে কিছুমান প্ৰেক্টিকেল প্ৰব্লেমছ দেখা পাইছে চিনাৰিঅ' দেখা পাইছে এতিয়া দেখিছে যে যিখিনি পইচা আহিছে সেইখিনি মানে কি হৈছে ক্লিয়াৰ প্ৰচেছত হোৱা নাই ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল হৈ গৈছে তাৰপিছত নেক্সট প্ৰচেছত মানে সিহঁতে না ৰিনিউৱেল কৰিব পাৰিছে যিখিনি অৰ্গেনাইজেশ্যনছ বা কোম্পানী বা যোনেও মানে ৰিচিভ কৰে পইচা বা যোনে পঠিয়ায় বস্তুটো স্মুথ হোৱা নাই তাত মেল প্ৰেক্টিছ দেখা পাইছে সেইকাৰণে তাৰপিছত ডিফাৰেণ্ট ইণ্টাৰপ্ৰিটেশ্যন অথৰিটিছে কৈছে মানে টাইম লাইনৰ প্ৰব্লেম দেখা পাইছে আৰু বহুত পইচা অহা হৈছে সেই বস্তুটো জানিব লাগিব কিহৰ কাৰণে ইমান পইচা আহি আছে কিয় ক'ত খৰচ হৈ আছে এই বস্তু ট্ৰান্সপেৰেঞ্চিৰ কাৰণে মানে বিচাৰিছে আৰু এতিয়া বিচাৰিছে যে 5 বছৰ এতিয়া কোৱা হৈছে যে মানে 5 বছৰৰ পিছত কি কৰিব লাগে লাইচেঞ্চটো ৰিনিউ কৰি পেলাই ষ্টাৰ্ট কৰিব লাগে এইখিনি কৈছে ঠিক আছে আৰু এটা মেইন ফিচাৰ্ছখিনি জানিব লাগিব 2026 এমেণ্ডমেণ্ট বিলৰ ঠিক আছে এইটো বিলত কি প্ৰস্তাৱিত হৈছে এইটোত কৈছে যে মানে ডেজিগনেটেড অথৰিটি এটা দিয়া হ'ব ইহঁতে মানে চাৰ্জত থাকিব যে ফৰেন ফাণ্ড এছেটত মানে কেতিয়া কেঞ্চেল হ'ল কেতিয়া ছাছপেণ্ড যদি হয় কি বস্তু আছে মানে ছাছপেণ্ড লং পিৰিয়ডৰ কাৰণে আছে যদি ৰিনিউ হোৱা নাই বস্তুটো এই গোটেইখিনি কোনে চাব ডেজিগনেটেড অথৰিটিয়ে চাব কোনে চাব ডেজিগনেটেড অথৰিটি মানে এটা অথৰিটি দিয়া যাব তেখেতসকলে এইটো বস্তু চেক কৰিব কি কৰিব সিহঁতে বস্তুটো মানে বিলটো যোনটো আছে
ফৰেন ফাণ্ডছ আছে সেইখিনি মানে অৰ্গেনাইজেশ্যন ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল হৈছে নে ছাছপেণ্ড হৈছে বহুত লং টাইমৰ ৰিনিউ হৈছে নাই গোটেইখিনি প্ৰপাৰলি একদম মাইক্ৰস্কপিকেলি মানে চাব বস্তুখিনি ঠিক আছে নেক্সট কি হয় নেক্সট কি কৰিব গভৰ্ণমেণ্টে একশ্যন ল'ব পাৰিব এতিয়া আগতে এনেকুৱা একশ্যনৰ ছিষ্টেম নাছিলে এতিয়া এইটো বিলত কোৱা হৈছে ট্ৰিগাৰ কণ্ডিশ্যনছ যেতিয়া গভৰ্ণমেণ্টক ছাছপেণ্ড হ'ব মানে ছাছপেঞ্চ হ'ব যে কিবা প্ৰব্লেম চলি আছে কিবা মেল প্ৰেক্টিছ চলি আছে তেতিয়া মানে কি হ'ব গভৰ্ণমেণ্টে ষ্ট্ৰিক্ট একশ্যন ল'ব কেনেকুৱা কৰিব একশ্যনত ৰেজিষ্ট্ৰেশ্যন ইজ কেঞ্চেল ৰেজিষ্ট্ৰেশ্যন কেঞ্চেল হ'ব পাৰে এই যোনটো কোম্পানী বা অৰ্গেনাইজেশ্যন ৰেজিষ্ট্ৰেশ্যন আছে সেইটো ছাছপেণ্ড হৈ যাব পাৰে আৰু মানে কি হয় চাৰ্টিফিকেট এক্সপায়াৰ হৈ পেলাই এক্সপায়াৰ হোৱাৰ পিছত ৰিনিউ নকৰাব পাৰে তো গভৰ্ণমেণ্টে কি কৰিব পাৰিব এতিয়া গভৰ্ণমেণ্টে একশ্যন ল'ব পাৰিব অ'কে গভৰ্ণমেণ্টে এতিয়া কি বিলটোত কি প্ৰস্তাৱ কৰা হৈছে গভৰ্ণমেণ্টে একশ্যন ল'ব পাৰে যেতিয়া ৰেজিষ্ট্ৰেশ্যন মানে কেঞ্চেল হ'ব ৰেজিষ্ট্ৰেশ্যন ছাছপেণ্ড হ'ব ঠিক আছে এতিয়া নেক্সট কি হয় এছেট মেনেজমেণ্টখিনি এতিয়া কি কৰিব লাগিব ডেজিগনেটেড অথৰিটি এটা বনাই দিব আৰু সেই অথৰিটি মানে চেক কৰিব যে মানে ফৰেন ফাণ্ডছখিনি আছে ছুপাৰভাইজ কৰিব যে কেনেকৈ মানে বস্তুখিনি প্ৰজেক্টছখিনি যিকেইটা অনগয়িং প্ৰজেক্টছ আছে তাত কেনেকৈ খৰচ কৰিব লাগিব খটাব লাগিব কোনখিনিত কিমান পইচা লাগে কোনখিনিত কি পইচা খৰচ হৈছে গোটেই চাব সেই অথৰিটিটোৱে আৰু মানে কি হয় এই বস্তুটো কি হয় পইচাৰ মানে বেয়াকৈ মিছ ইউজ নহয় মানে যি কামৰ কাৰণে আহিছে সেই কামৰ কাৰণে ইউজ হোৱাটো চাইছে মানে ঠিক আছে মই এতিয়া লিখি দিছোঁ মানে এছেট মেনেজমেণ্ট 3 নম্বৰ পইণ্টত এছেট মেনেজমেণ্ট আপোনালোকৰ এক্সামত আহিলে ধুনীয়াকৈ মেইনছত আপোনালোকে লিখিব পাৰিব এনেকৈ ইণ্ট্ৰডাকশ্যন দি পেলাই তাৰপিছত ৰিলিজিয়াছ প্লেচেছৰ কাৰণে মানে স্পেচিয়েল প্ৰভিজন দিছে এতিয়া মানে আজিকালি কি হৈছে জাতি ধৰ্মৰ নামত যিকেইটা কাজিয়া হৈ আছে সেই বস্তুটোত মানে যাতে এই পইচাই আকৌ এটা ডাঙৰ প্ৰব্লেম ক্ৰিয়েট নকৰক সেইকাৰণে এই প্ৰপ'জ মানে ফৰেন ফাণ্ডেড পইচাখিনি যিখিনি মানে ৰিলিজিয়াছ ইনষ্টিটিউশ্যনৰ লগত ইনভল্ভ আছে বা ৰিলিজিয়াছ কেৰেক্টাৰ এইবিলাক মাষ্ট বি প্ৰিজাৰ্ভ মানে যিকেইটা আছে ভালকৈ প্ৰিজাৰ্ভ কৰক কিন্তু এইটো হিন্দু ধৰ্ম বা মুছলিম ধৰ্ম খ্ৰীষ্টিয়ানিটি এইটোৰ ওপৰত এফেক্ট নকৰক এতিয়া আমেৰিকাই সেইকাৰণে প্ৰব্লেম কৰি আছে যে চাৰ্চত ডনেশ্যনছ দিব নোৱাৰিম কিবা দিব নোৱাৰিম এইটো হিন্দু আৰু খ্ৰীষ্টিয়ানিটিৰ মাজত প্ৰব্লেমছ আনি আছে সেইকাৰণে USA প্ৰব্লেমছ ক্ৰিয়েট কৰি আছে তো সেইকাৰণে মানে এই ক্ল'জটোৰ কাৰণে মানে এই ইম্পৰ্টেণ্ট ক্ল'জটোৰ কাৰণে এই প্ৰব্লেম হৈ আছে নিউজত সঘনাই আমেৰিকা মানে ৰিলেশ্যন বেয়া হ'ব বুলিও ক'লে ৰিচেণ্টলি অ'কে স্পেচিয়েল প্ৰভিজন ফৰ ৰিলিজিয়াছ প্লেচ কাৰণ ৰিলিজিয়াছ প্লেচত যেতিয়া পইচা আহে এই বস্তুটোৱে মানে অনলি ভাল কামৰ কাৰণে আহিব বুলি আপোনালোকে ধৰিব নোৱাৰে কিছুমান বস্তু মিছলিডিঙো হ'ব পাৰে সেইকাৰণে গভৰ্ণমেণ্টে মানে এই বস্তুটো ভালকৈ চাব বিচাৰিছে যে ভাল এক্টিভিটিত ইউজ হ'ব নে বেয়া এক্টিভিটিত তেতিয়া গভৰ্ণমেণ্টে মানে কৈছে কি গভৰ্ণমেণ্টে কিয় কৰিছে মানে ট্ৰান্সপেৰেঞ্চি লাগে মিছ ইউজ প্ৰিভেণ্ট কৰিব লাগে ইউনিফৰ্ম মানে এনফৰ্চমেণ্টৰ কাৰণে লাগে বুলি গভৰ্ণমেণ্টে কৈছে এতিয়া মই কৈয়ে দিলোঁ আপোনালোকে বিলটো অলপ কণ্ট্ৰভাৰ্চিয়েল হয় গভৰ্ণমেণ্ট মানে মানুহে এইটো কৈ আছে যে পইচা আমাক অৰ্গেনাইজেশ্যন কিবা এটা কামত দিছে বা আমি পঠিয়াইছোঁ তো গভৰ্ণমেণ্টৰ ইমান হস্তক্ষেপ কিহৰ এইটো আমি ভাল কামৰ কাৰণে পঠিয়াইছোঁ তো হস্তক্ষেপ কিহৰ মানে কণ্ট্ৰভাৰ্চিয়েল সেইকাৰণেই হৈ আছে বিলটো তাৰপিছত NGOখিনি মানে যি কিছুমান NGO আছে সেইখিনিয়ে মানে কি কৰিছে মানে NGOৰ কাৰণে প্ৰব্লেমেটিক হ'ব অলপমান বেছি প্ৰচেছখিনি মানে অকণমান মেকানিকেল হওক বা বেছি মানে মেকানিকেল হ'লে কি হ'ব বস্তুখিনি প্ৰব্লেম হ'ব ফাৰ্ষ্ট মই এইটো কৈছোঁ এক্সেচিভ গভৰ্ণমেণ্ট ক্ৰিটিক আপোনালোকে ভাল বস্তু চালে বেয়াখিনিও চাব লাগে এক্সেচিভ গভৰ্ণমেণ্ট কণ্ট্ৰল তাৰপিছত আছে ইম্পেক্ট NGOছখিনিত এতিয়া চব NGOটো ইমান আপ টু ডেট নহয় বা ইমান ডাঙৰ নহয় ঠিক আছে তো ইহঁতৰ কাৰণে প্ৰব্লেম হ'ব আকৌ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছ লম্বা কাগজ পাতি দৌৰা এইবিলাক আপোনালোকেও জানে ন ডে টু ডে লাইফত কিমান প্ৰব্লেমেটিক হয় তো এইবিলাক প্ৰচেছৰ কাৰণে প্ৰব্লেমেটিক হৈ আছে তাৰপিছত ইয়াতো এলিগেশ্যনছো লাগি আছে যে NGOছ বা মাইনৰিটি ইনষ্টিটিউশ্যনখিনিয়ে মানে পইচাখিনি ভালকৈ নাপাব এইবিলাক আছে পলিটিকেল অপজিশ্যনটো থাকেই সদায় তো এইখিনি বস্তু হয় আৰু এটা আপোনালোকে জানিব লাগিব যে এনেকুৱা ধৰণৰ এক্ট যোনটো ফৰেন মানি কণ্ট্ৰলৰ ওপৰত মানে কি অনলি ইণ্ডিয়া নে বাহিৰৰ দেশতো এনেকুৱা ল আছে তো আছে USতে আছে ফাৰা বুলি আছে FARA ফাৰা আছে 1938ত মানে কি হৈছে ইনেক্ট কৰা হৈছিলে কাৰণ চব দেশতে প্ৰব্লেম আহে অষ্ট্ৰেলিয়াত আছে অষ্ট্ৰেলিয়াত কি আছে ফৰেন ইনফ্লুৱেঞ্চ ট্ৰান্সপেৰেণ্টি মানে ফৰেন ইনফ্লুৱেঞ্চ ট্ৰান্সপেৰেঞ্চি স্কিম ফিটছ বুলি আছে 2018ত তাৰপিছত কানাডাত আছে আপোনাৰ তাৰপিছত ইউৰোপিয়ান ইউনিয়নতো আছে ঠিক আছে এইকেইটা মানে ডিটেইলছ মই আপোনালোকৰ ওপৰত ডিছকাশ্যন কৰিলোঁ এই এক্টটোৰ বিষয়ে তেতিয়া মই মানে হেৰি কৈছোঁ ষ্টুডেণ্টছক মই বুজাব বিচাৰিছোঁ চিম্পলি যে ছাপ'জ NGOয়ে মানে কি 10 লাখ টকা এটা পালে 10 লাখ টকা ফৰেন চেৰিটিৰ পৰা পালে যে লাইব্ৰেৰী বনাব লাগিব বা গাঁৱৰ দুখীয়া ল'ৰা ছোৱালী পঢ়িব পাৰি যাতে তো এতিয়া NGO মানে FCRৰ আণ্ডাৰত NGOয়ে কি কৰিব লাগিব যিখিনি পইচা পাইছে এপ্ৰুভ বেংক একাউণ্ট মানে যিকেইটা বেংক একাউণ্ট এপ্ৰুভ আছে
সেই তাত মানে পইচা যিখিনি পইচা পায় সেই এপ্ৰুভ বেংক একাউণ্টত মানে পইচা দেখাব লাগিব যে বেংক একাউণ্টটো ভাল হয়, বিলছ এণ্ড ৰেকৰ্ডছ ভালকৈ ৰাখিব লাগিব, আৰু যিখিনি পইচা পঠাইছে অনলি লাইব্ৰেৰী প্ৰজেক্টৰ কাৰণে, আপোনালোকে ভালকৈ মনত ৰাখিব, অনলি লাইব্ৰেৰী প্ৰজেক্টৰ কাৰণে ইউজ হওক, যাতে বেলেগ বেয়া কামত ইউজ নহওক, আৰু এই অডিট ৰিপৰ্টখিনি গভৰ্ণমেণ্টক ছাবমিট কৰিব লাগিব। অ'কে, আপোনালোকক বুজাই দিছোঁ মানে FCRA হোৱাৰ পিছত কেনেকুৱা হয়, মানে চিম্পল NGOৰ এক্সাম্পল লৈ। এতিয়া যদি NGO যদি বন্ধ হয় ছাডেনলি, আপোনালোকৰ মনত কুৱেশ্যন আহে যদি NGOটো বন্ধ হ'ল আৰু মানিখিনি পইচাখিনি যিমানখিনি পঠাইছে যে পইচা ইউজ হোৱা নাই, তো এই 2026 এমেণ্ডমেণ্ট বিলে কি কৰে, এলাউ কৰে যে মানে ডেজিগনেট অথৰিটি যোনটো বনাই দিছে সিহঁতে এলাউ কৰে যে সেইখিনি মানে ফাণ্ডছখিনি মেনেজ কৰক, যে NGO বন্ধ হ'লেই যে যোনটো কামৰ কাৰণে বস্তু পঠিওৱা হৈছে সেই বস্তুটো মানে ইউজ হওক, অ'কে, ডাইভাৰ্ট নহওক, ৱেষ্ট নহওক, সেই বস্তুটো এনচিয়'ৰ কৰে। ঠিক আছে, তো এই এক্সাম্পল মই আপোনালোকে এইকাৰণে বুজাই দিছোঁ যে FCRA মানুহক কিয় লাগে। ঠিক আছে, এইখিনি আপোনালোকে বুজি পালে। মই বেলেঞ্চ মানে আপোনালোকক কৈছোঁ, পজিটিভ ছাইড কৈছোঁ, ট্ৰান্সপেৰেঞ্চি থাকিব বা নেশ্যনেল ইণ্টাৰেষ্ট মানে দেশৰ কাৰণে হাৰ্মফুল নহয়, বা একাউণ্টেবিলিটি থাকিলেতো ভাল ন, বস্তুখিনি একাউণ্টেবিলিটি বা ট্ৰান্সপেৰেঞ্চি বহুত ইম্পৰ্টেণ্ট হয়, বা ফৰেন ফাণ্ড যি কামত আহিছে সেইখিনি কামতে লাগক, বেয়া কামত ইউজ নহওক, তো সেইটোও ইম্পৰ্টেণ্ট হয়। তো লিগেল প্ৰচিডিউৰখিনি ভালকৈ ক্লিয়াৰ থাকিব, এইখিনি পজিটিভ ছাইড হয়। এটা নেগেটিভ ছাইড কি হ'ব, এইটোৱে মানে অকণমান বাৰ্ডেন কৰিব, এই দৌৰা দৌৰি, বহুত NGO মানে নিবিচাৰিবও, পইচা দিলেও ল'ব নোৱাৰিব, কাৰণ এই কাগজ পাতি দৌৰা দৌৰি, এডমিনিষ্ট্ৰেটিভ প্ৰব্লেমছ হ'ব পাৰে, তো এইখিনি বস্তুৰ কাৰণে চেলেঞ্জেছ আছে। এতিয়া মই কৈছোঁ ফৰেন ফাণ্ডিং একেবাৰে বেয়া বা ভাল বুলি নকওঁ, কাৰণ ভাল কাম ইহঁতে কৰে, যে স্কুল বনায়, হস্পিটেল বনায়, ৰিচাৰ্চ চেণ্টাৰ বনায়, ডিজাষ্টাৰ ৰিলিফ প্ৰগ্ৰামছ পাতে, কমিউনিটি মানে CDP-খিনি কমিউনিটি ডেভেলপমেণ্ট প্ৰজেক্টছখিনি কৰে, সেই টাইমতে মানে কি হয়, দেশৰ সাৰ্বভৌমত্বৰ ওপৰত মানে এই বস্তু কুৱেশ্যন আহি যায়, যে যিখিনি পইচা আহি আছে সেইখিনি পইচা ভাল ইউজ হৈছে নে, নেশ্যনেল ছিকিউৰিটিৰ ওপৰত প্ৰব্লেম কৰিছে নে, ইলেকশ্যন মেনিপুলেট কৰিছে, সেই দুটাও মানে কি হয় কুৱেশ্যনছ আহে। তো এইখিনিৰ কাৰণে কৈছোঁ যে ভাল বেয়া যিকোনো বস্তুৰ দুটাও ছাইড থাকে। তো আই হোপ আপোনালোকে টপিকটো বুজি পালে। আপোনালোকে কি বুজি পালে, আপোনালোকে ইয়াত কি মত দিব বিচাৰে, আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব, আৰু আপোনালোকক যদি PDF লাগে, টেলিগ্ৰাম চেনেলৰ লিংক মই কমেণ্ট ছেকশ্যনত পিন কৰি থৈ দিম, আপোনালোকে তাৰ পৰা আমাৰ টেলিগ্ৰাম জইন কৰিলে আমাৰ ৰেগুলাৰ PDFs পঠোৱা হয়, তাৰ পৰা আপোনালোকে PDF পাব। থেংক ইউ ছ' মাছ ফৰ লিছনিং পিচফুলি। তো আপোনালোকে কি হয় আপোনালোকৰ মতভেদ জনাব আমাৰ ইউটিউব চেনেলত। থেংক ইউ।